নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা ডাঙৰ সুখবৰ আছে যে ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা ৰেলৱে পুলিচ ফ'ৰ্চ SI মানে RPF SIৰ এডমিট কাৰ্ড ৰিলিজ কৰা হৈছে, যাৰ এক্সাম ডেট আপোনাৰ 2 ডিচেম্বৰ, 3 ডিচেম্বৰ, 9 ডিচেম্বৰ, 12 ডিচেম্বৰ আৰু 13 ডিচেম্বৰত আছে। আৰু যোনে যোনে এক্সাম এডমিট কাৰ্ডটো ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'ব। আমি দেখাই আছোঁ কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে। এইদৰে আপোনালোকৰ সকলোৰ ওচৰত এটা অফিচিয়েল মেইল আহিছে, এক্সাম লিংক তাতে দিয়া আছে আৰু ইউজাৰ আইডিও দিয়া আছে। আপোনালোকে সেই লিংকত ক্লিক কৰিলে ডাইৰেক্ট এইটো ইণ্টাৰফেচ খোলা খাই পাব। ইয়াতে আপুনি নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰি দিব লাগিব, যেনেকৈ মই ভৰি আছোঁ এটা কেণ্ডিডেটৰ। এতিয়া ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে যেতিয়া ভৰিব সাৱধানে ভৰিব, কাৰণ এটা ডিজিটো যদি ইফাল সিফাল হয় তেতিয়াহ'লে এডমিট কাৰ্ডটো আপোনাৰ আনন'ন বুলি দেখা দিয়ে, আনন'ন ক্ৰেডেঞ্চিয়েল এনেকৈ টাইপৰ আহি যায়। আৰু তাৰপিছত ডেট অফ বাৰ্থটো মাৰি দিব আপুনি। ফাৰ্ষ্টত আপোনাৰ ডেট লিখিব, তাৰপিছত মান্থ লিখিব, তাৰপিছত ইয়াৰটো মেনশ্যন কৰি দিব, যেনেকৈ আমি কৰি আছোঁ। আপুনি মেনশ্যন কৰাৰ পিছতে তলতে কেপচা আহিব, কেপচাটো যি লিখা আছে ওপৰত সেইটোৱে লিখি পিনে ফিল কৰি দিব লাগিব। যেনেকৈ ইয়াতে 725827 আছিলে, লিখি পিনে লগ ইন কৰি দিব। আপোনাৰ এইটো ইণ্টাৰফেচ খোলা খাই পাব আপুনি। ইয়াতে আপোনাৰ কেণ্ডিডেট ডিটেইলছ গোটেইখিনি আহি গৈছে, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ফাদাৰ নেম, আপোনাৰ নাম, জেণ্ডাৰ, কোনটো কমিউনিটিৰ পৰা বিলং কৰে। নেক্সট যদি আপুনি চিটি ইনফৰমেশ্যন স্লিপত যায় তেতিয়াহ'লে আপুনি এইটো লিংক পাব, আৰু তাতে যদি আপুনি ক্লিক কৰি দিয়ে ডাউনলোড কৰাৰ পিছতে আপোনাৰ এইটো এটা ইণ্টাৰফেচ খুলি গ'ল আপোনাৰ হল টিকেট মানে এডমিট কাৰ্ডৰ। ইয়াতে আপোনাৰ ফটো, আপোনাৰ ডেট কেতিয়া আছিল এক্সামৰ চব মেনশ্যন থাকিব। যেনেকৈ এইটো যোন কেণ্ডিডেট আছিলে তাৰ তেজপুৰ পৰিছে আৰু থাৰ্ড শ্বিফ্টত পৰিছে, এক্সাম 2 তাৰিখে আছে তেওঁ। আৰু চাওক আপুনি ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড শ্বিফ্ট ইয়াতে মেনশ্যন কৰা আছে। 7:30 আপোনাৰ ৰিপৰ্টিং টাইম আছে ফাৰ্ষ্ট শ্বিফ্টৰ কাৰণে, ছেকেণ্ড শ্বিফ্টৰ কাৰণে 11টা বজাত আছে, থাৰ্ড শ্বিফ্টৰ কাৰণে 2:30 বজাত আছে। বাট এক্সাম আপোনাৰ 9টাৰ পৰা ফাৰ্ষ্ট শ্বিফ্ট ষ্টাৰ্ট হ'ব, 12:30টাৰ পৰা ছেকেণ্ড শ্বিফ্ট আৰু 4টাৰ পৰা থাৰ্ড শ্বিফ্ট। এক্সাম ডিউৰেশ্যনটো আপোনালোকৰ 90 মিনিটছৰ থাকিব আৰু 120 কুৱেশ্যন আহিব। আৰু যোনে যোনে SC and ST কমিউনিটিৰ পৰা বিলং কৰে ইহঁতৰ কাৰণে ৰেলৱে টিকেট ফ্ৰী হয় এক্সাম দিবলৈ যাব কাৰণে আৰু ৰিটাৰ্ণ অহাৰ কাৰণেও। ইয়াতে ৰেলৱে টিকেট মেনশ্যন কৰা আছে, আপোনালোকে খালি নিজৰ চাৰ্টিফিকেটটো লৈ যাব লাগিব। ইয়াতে চাৰ্টিফিকেট নম্বৰো মেনশ্যন কৰা আছে, সেইটোৰ লগত TCA মেচ কৰিব, তো আপোনালোকে ফ্ৰীত ট্ৰেভেল কৰিব পাৰিব। যদি কাৰোবাৰ এক্সাম চিটি অহা নাই তেতিয়াহ'লে হেল্প ডেস্কত আপোনালোকে ক্লিক কৰিব। চাওক তেওঁৰো এক্সাম চিটি মেনশ্যন হোৱা নাছিলে যোৱাকালি, তো ইহঁতে এটা টিকেট ৰেজ কৰিছে, তাৰপিছত আজি ৰাতিপুৱা চেক কৰোঁতে এক্সাম চিটিটো আহি গৈছে। কাৰোবাৰ যদি এক্সাম চিটিটো অহা নাই তেতিয়াহ'লে হেল্প ডেস্কত আপোনালোকে টিকেট ৰেজ কৰিব। আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰোঁ। ধন্যবাদ।